নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। অৰুণোদয় আঁচনি নপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব বুলি মন্তব্য কৰা হয় কেবিনেটত। অৰুণোদয় আঁচনি নপোৱাকৈ কোনো যোগ্য পৰিয়াল এতিয়া নাথাকিব আৰু অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ আৰু ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰা হ'ব তালিকা। কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে আৰু কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নায়ক, ৰণোজ পেগু, বিমল বৰাৰ লগতে কেশৱ মহন্ত, ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপ সমিতি আৰু ৰেচন কাৰ্ডক লৈও ডাঙৰ সিদ্ধান্ত কেবিনেটত। লগতে কোৱা হৈছে যে 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ এলাৰ্ট জাৰি। মোবাইলে মেছেজ প্ৰেৰণ কৰিছে প্ৰশাসনে। বৰাক উপত্যকাৰ 3 জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে উজনিৰ পৰা নামনিলৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে 23 জুনলৈকে সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ আহ্বান এইবাৰ প্ৰশাসনৰ। আৰু পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে দুৰ্যোগ প্ৰশমন বিভাগ আৰু বতৰক লৈ সমগ্ৰ ৰাজ্যত পুনৰ জাৰি কৰা হৈছে এলাৰ্ট। মোবাইলে মেছেজ প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু বৰাক উপত্যকাৰ 3 জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে উজনিৰ পৰা নামনিলৈ য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে মক্কাত 550 জন হজযাত্ৰীৰ মৃত্যু হৈছে। পবিত্ৰ মক্কাৰ পৰা আহিছে এক দুখবৰ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে মক্কাত হাহাকাৰ অৱস্থা আৰু 51 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা আৰু নিহতৰ অধিকাংশই ইজিপ্ত, জৰ্ডান, ইণ্ডোনেছিয়া, ইৰাণ আৰু চেংগালৰ। আৰু ইজিপ্তৰ 323 জন হজযাত্ৰী ইতিমধ্যে নিহত হৈছে আৰু সমগ্ৰ বিশ্বৰ প্ৰায় 1.8 মিলিয়ন লোকৰ আগমন হৈছে মক্কালৈ আৰু হজযাত্ৰীৰ ভিতৰৰ মাজতে মূৰ্ছা গৈছে কেইবাজন লোক। আৰু পবিত্ৰ মক্কাৰ পৰা আহিছে এক দুখৰ খবৰ, কিয়নো প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে এইবাৰ মক্কাত হজযাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতেই খবৰ আহি পৰিছে মক্কাত 550 জন লোকৰ মৃত্যু হৈছে আৰু 51 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা। এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো। লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি শীঘ্ৰেই সম্পন্ন কৰিব লাগিব KYCৰ পৰীক্ষণ। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ জাননী আৰু 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই KYCৰ কাম আৰু KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰক্ৰিয়াত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে এতিয়া KYCৰ পৰীক্ষণ আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক আপুনি KYCৰ পৰীক্ষণ। যদি আপুনি KYC সম্পন্ন নকৰে তেন্তে আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে KYC পৰীক্ষণ, সবিশেষ জানি লওক। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ। আপুনি য'ৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে আপুনি তাতে যাব লাগিব প্ৰথমে। ইয়াৰ পিছত সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা POS মেচিন আৰু POS মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ আৰু সকলো সুলভ মূল্যৰ দোকানলৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে আৰু 15 পৰা 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব আৰু এই খবৰটো আমি সবিশেষ জনাইছোঁ আমাৰ সমুদ্ৰদৰ্শকক যে আপোনালোকে 15 পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব এই ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ কাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন।
85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছিল 100 টকা আৰু এতিয়া আপোনাৰ বিল হ'ব 15 টকা। বিনামূলীয়া বিদ্যুতক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব এটাকৈ সোলাৰ পেনেল আৰু সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ ৰাজ সাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব আপুনি বিদ্যুৎ আৰু ইতিমধ্যেই 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল আৰু বিদ্যুৎ মাচুলৰ বাবে আপুনি এতিয়া ভৰিব নালাগে অধিক ধন, কিয়নো চৰকাৰে আপোনাক 85% ৰেহাই মূল্যত দিব বিদ্যুৎ।